Hello and welcome to Asian Infotech Udalbakra Branches official YouTube channel. আজি এই ভিডিওত আমি GMC ট্ৰেড লাইসেন্স কেনেকৈ ৰিনিউ কৰে এটো ডিটেইল আৰু স্টেপ বাই স্টেপ ভাবে দেখুৱাম। প্ৰথমতে আপোনালোকে gmconline.in এই ওয়েবসাইটটোত লগইন কৰিব লাগিব। ইয়াতে আপোনালোকে আৰু এটা কথা নোট কৰি থব পাৰে যে যদি আপোনালোকৰ এই এপ্লিকেশন প্ৰসেসটোত কিবা প্ৰবলেম হয় মানে কিবা পেমেন্ট ৰিলেটেড নাইবা কিবা ডাউট আছে তেন্তে এই তলত দিয়া ইমেইল আইডি টু gmcitcell@gmail.com নাইবা এই মোবাইল নাম্বাৰটো 8811007000 এই মোবাইল নাম্বাৰটো আপোনালোকে তেওঁলোকক কন্টাক্ট কৰি নিজৰ ডাউটবোৰ নাইবা কিবা যদি ইস্যু আছে আপোনালোকে তেওঁলোকক জনাব পাৰিব। সো GMC ট্ৰেড লাইসেন্স ৰিনিউ কৰিবৰ কাৰণে আপোনালোকে এই পইণ্টটো ৰিনিউ ট্ৰেড লাইসেন্স ইয়াতে ক্লিক কৰিব লাগিব। নেক্সট আপোনালোকে এই পেজটো পাব যত আপোনালোকে আপোনালোকৰ যোৱা বছৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে টাইপ কৰিব লাগিব আৰু এই ইনপুট দিস কোডত দিয়া কোডটো ইয়াতে টাইপ কৰিব লাগিব। নেক্সট আপোনালোকে এই সাৰ্চ ইয়াতে ক্লিক কৰিব লাগিব আৰু নেক্সট আপোনালোকে আপোনালোকৰ যোৱা বছৰৰ ট্ৰেড লাইসেন্সৰ ৰিলেটেড গোটেইখিনি ইনফৰমেশন ইয়াতে চাব পাৰিব। গোটেইখিনি এবাৰ চেক কৰি আপোনালোকে নেক্সট এই কনফাৰ্ম এণ্ড প্ৰসিডত ক্লিক কৰিব লাগিব আৰু তাৰ পাছত আপোনালোকে এই এপ্লিকেশন ফৰ ট্ৰেড লাইসেন্স ৰিনিউৱেল এই পেজটো দেখা পাব। নেক্সট আপোনাৰ ট্ৰেড লাইসেন্স ফিটো ডিপেন্ড কৰিব আপোনাৰ বিজনেছৰ এনুৱেল ইনকামৰ ওপৰত। ইয়াতে আপুনি বিভিন্ন স্ল্যাববোৰ দেখা পাই আছে যেটো হিচাপে আপোনাৰ ট্ৰেড লাইসেন্স ফিটো ডিসাইড কৰা হ'ব। তাৰে উপৰি এটা ₹100 এপ্লিকেশন ফিও ধৰা হ'ব যেটো ফাইনেল পেমেন্টত শো কৰিব। নেক্সট আপুনি এই ট্ৰেড ওনাৰ ইনফৰমেশন এই জায়গাটো পাব যত আপোনাৰ আগৰ ট্ৰেড লাইসেন্স ৰিলেটেড গোটেইবোৰ ইনফৰমেশন প্ৰি ফিল থাকিব। ইয়াতে আপুনি একো চেঞ্জ কৰিব নোৱাৰে। নেক্সট আপুনি আপোনাৰ এপিডিসিএল কনজিউমাৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব লাগিব আৰু এই ফেচ ৰেকৰ্ডত ক্লিক কৰিব লাগিব। নেক্সট আপুনি GMC হোল্ডিং নাম্বাৰটো দিব লাগিব আৰু ফেচ ৰেকৰ্ডত ক্লিক কৰিব লাগিব। নেক্সট আপুনি এই ট্ৰেড লোকেশনছ ডিটেইলছ এটো পাব যেটো অলৰেডি প্ৰিফিল থাকিব আৰু তাৰ পিছত এই ট্ৰেড ইনফৰমেশনত আহি যদি আপোনাৰ বিজনেছৰ এনুৱেল ইনকামত কিবা চেঞ্জেস আছে দেন হেতু আপুনি ইয়াতে আপডেট কৰিব লাগিব যেটোৰ কাৰণে এই আপডেট ইনফো ইয়াতে ক্লিক কৰিব লাগিব আৰু নেসেসাৰী চেঞ্জেসটো সেভ কৰি ল'ব লাগিব। নেক্সট এই এডিশনাল ডিটেইলছত আপুনি নিজৰ পেন নাম্বাৰটো ভৰাব লাগিব আৰু ইজ देयर এনি এডিশনাল ট্ৰেড अवेलेबल ইয়াতে যেটো আপোনাৰ ক্ষেত্ৰত এপ্লিকেবল হয় yes নাইবা no হেতু সিলেক্ট কৰি গোডাউনৰ ইনফৰমেশন খিনি আপুনি দিব লাগিব যদি আপোনাৰ ক্ষেত্ৰত এপ্লিকেবল হয়। যদি নহয় তেন্তে আপুনি নো সিলেক্ট কৰি ল'ব লাগিব তেনেহলে ইয়াতে আপুনি আৰু একো ডিটেইলছ ভৰাব নালাগে। যদি yes হয় দেন yes সিলেক্ট কৰাৰ পিছত এই এড গোডাউন ইয়াতে ক্লিক কৰিব লাগিব আৰু তাৰ পিছত গোডাউনৰ আপোনাৰ এক্সাক্ট এড্ৰেছটো আৰু গোডাউন এৰিয়াটো আপুনি ইয়াতে সেভ কৰি থব লাগিব। নেক্সট আপুনি এই কন্টাক্ট ডিটেইলছত নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু এই সেন্ড OTP ক্লিক কৰি মোবাইলত অহা OTP টো ভেৰিফাই কৰি ল'ব লাগিব। যদি আপুনি বিচাৰে নিজৰ ইমেইল আইডিটো দিব পাৰে বাট এটো কম্পালসৰি নহয়। নেক্সট আপুনি আপোনাৰ বিজনেছৰ লোকেশনৰ কোঅৰ্ডিনেটছ খিনি সেভ কৰিব লাগিব। হেতুৰ কাৰণে এই মেপত থকা এই ব্লু মাৰ্কাৰটোক আপুনি ড্ৰেগ কৰি আনি আপোনাৰ বিজনেছটো মেপত য'ত লোকেটেড আছে তাতে ড্ৰপ কৰিব লাগিব। ড্ৰপ কৰি দিলে আপোনাৰ এপ্ৰোপ্ৰিয়েট লেটিটিউড আৰু লংগিটিউড খিনি ইয়াতে অটোমেটিক্যালি ইয়াতে সেভ হৈ যাব। নেক্সট আপুনি এই ডিক্লেৰেশনৰ তলত থকা পইণ্টছবোৰ এবাৰ ভালদৰে পঢ়ি ল'ব আৰু আই হিয়াৰবাই ডিক্লেয়াৰ ডেট এই সেন্টেন্সটোৰ এগেইনষ্টত থকা বক্সটোত ক্লিক কৰিব। তাৰ পাছত এই কন্টিনিউ ফৰ সিকিউৰ অনলাইন পেমেন্ট এই জায়গাটোত ক্লিক কৰিলে আপুনি পেমেন্ট পেজটোলৈ আগুৱাই যাব পাৰিব। নেক্সট আপোনালোকে যিকোনো এটা পেমেন্ট মেথড চুজ কৰি ল'ব পাৰিব আৰু অনলাইন পেমেন্টটো কমপ্লিট কৰি ল'ব লাগিব। তাৰ পাছত আপোনালোকে এই পেজটো পাব যত আপোনালোকে ট্ৰেড লাইসেন্সখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আপোনালোকে চাব পাৰে কিমান ইজিলি আমি আমাৰ ট্ৰেড লাইসেন্সখন অনলাইন ৰিনিউ কৰি ল'ব পাৰো। সো যদি ভিডিওটো ভাল লাগিছে ভিডিওটোক লাইক কৰিব, শেয়াৰ কৰিব, কিবা প্ৰশ্ন থাকিলে কমেন্টত নিশ্চয় সুধিব আৰু এছিয়ান ইনফোটেক উদালবাকাৰ ব্ৰাঞ্চৰ চেনেলক সাবস্ক্ৰাইব কৰিব। থ্যাঙ্কস ফৰ ওয়াচিং।